দেখা গৈছে যে যোৱা কেইবাটাও দিন ধৰি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই জয়ছ ই মহম্মদৰ বিৰুদ্ধে তেওঁলোকে অভিযান আৰম্ভ কৰিছিল। আজিৰ পৰা 3 দিন পূৰ্বে জয়ছ ই মহম্মদ যি উগ্ৰপন্থী সংগঠন তাৰ স্লিপাৰ চেলৰ উৎস বিচাৰি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা অৰ্থাৎ NIA দেশৰ প্ৰায় 18টাকৈ স্থানত তেওঁলোকে অভিযান চলাইছিল। এই তৎপৰতাত বহু লোক ইতিমধ্যে আটক কৰা হৈছিল। পৰৱৰ্তী সময়ত দেখা গৈছিল যে গোৱালপাৰাৰ কিছু অঞ্চলত যিকেইটা অভিযান চলোৱা হৈছিল তাত প্ৰায় 4জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু তেওঁলোকক প্ৰাথমিক সোধা পোছা কৰাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হয়। কিন্তু কথাটো হ'ল অসমত জয়ছ ই মহম্মদৰ স্লিপাৰ চেল কেনেকৈ সক্ৰিয় হৈ আছে সেই বিষয়টোত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। আৰু দেখা গৈছে যে কালিৰ দিনটোত অসম আৰক্ষীৰ STF স্পেচিয়েল টাস্ক ফ'ৰ্চ তেওঁলোকে এটা অভিযান চলায় আৰু এই অভিযানত ইতিমধ্যে 8জনকৈ লোকক ইতিমধ্যে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে জয়ছ ই মহম্মদৰ সৈতে জড়িত থকাৰ অভিযোগত। অৰ্থাৎ জয়ছ ই মহম্মদ নামৰ সংগঠনটোৱে অসমত কেনেকৈ তেওঁলোকৰ কাম আৰম্ভ কৰিছে, তেওঁলোকৰ শিপা ক'ত, এই গোটেইবোৰ উৎখাত কৰাৰ এটা চেষ্টা ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে। আৰু ইয়াৰ লগত জড়িত ইতিমধ্যে 5জনক কোকৰাঝাৰত কালি গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগে লগে পশ্চিমবংগতো সমান্তৰালভাৱে STFে তেওঁলোকে অভিযান চলায়, তাতো 2জন জেহাদীক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা গৈছে আৰু তেওঁলোকক মিঠাই কালি গুৱাহাটীলৈ অনা হয়। গুৱাহাটীৰ STFৰ কাৰ্যালয়ত তেওঁলোকক ৰখা হৈছে। কেৰালাত এজন জয়ছ ই মহম্মদৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁকো আজি অসমলৈ অনা হ'ব। দেখা গৈছে যে এতিয়ালৈকে প্ৰায় 8জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে উগ্ৰপন্থী সংগঠন জয়ছ ই মহম্মদৰ সৈতে জড়িত থকাৰ অভিযোগত। আৰু তেওঁলোকে অসম তথা উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকৰ সংগঠনটো সক্ৰিয় কৰাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি আহিছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। তেওঁলোকৰ পৰা বহু তথ্য লাভ কৰা গৈছে। তেওঁলোকৰ পৰা বিভিন্ন কিতাপ পত্ৰ নথি পত্ৰ তেওঁলোকৰ পৰা জব্দ কৰা হৈছে আৰু এই সকলোখিনি লৈ ইতিমধ্যে STFৰ কাৰ্যালয়ত তেওঁলোকক জেৰা চলাই থকা হৈছে। আজি হয়তো তেওঁলোকক বিয়লিৰ ভাগত গুৱাহাটীৰ CJM আদালতত তেওঁলোকক হাজিৰ কৰা হ'ব আৰু তেওঁলোকক নিজৰ জিম্মাত STFে বিচাৰিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যোৱা বছৰটোত আমি দেখিবলৈ পাইছিলোঁ 2023 বৰ্ষত অসমত কেইবাটাও উগ্ৰপন্থী সংগঠন জেহাদী উগ্ৰপন্থী সংগঠন তেওঁলোকে নিজৰ কাম কাজ বিস্তাৰিত কৰি আহিছিল। এই ক্ষেত্ৰত অল কায়দাৰ বাংলাদেশৰ এটা দল অল কায়দাৰ ভাতৃ সংগঠন বুলি কোৱা হয়, সেই সংগঠনটোৰ বিৰুদ্ধেও যথেষ্ট তৎপৰ হৈ পৰিছিল অসম আৰক্ষী আৰু এই গোচৰবোৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা অৰ্থাৎ NIAলৈ হস্তান্তৰ কৰা হৈছিল। STFে যিহেতু এই 8জন লোকক বৰ্তমান অৱস্থাত গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক প্ৰাথমিক সোধা পোছা কৰা হৈছে। কিন্তু এই গোটেই গোচৰবোৰ NIAলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা অধিক, কিয়নো ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই দেশৰ সুৰক্ষাৰ বাবে তেওঁলোকে কাম কৰে আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে তেওঁলোকক জিম্মাত বিচাৰিব। অৰ্থাৎ এই গোটেইকেইটা গোচৰ যদিও অসম আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, পৰৱৰ্তী সময়ত এই গোচৰবোৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা অধিক। হয়, আমি ধন্যবাদ জনাইছোঁ আপোনাক। কে আছিল আমাৰ চিফ ৰিপৰ্টাৰ অগ্নিব গগৈ। তেওঁ ইতিমধ্যে আমাক উল্লেখ কৰিছে আজিৰ দিনটোত তদন্ত প্ৰক্ৰিয়া চলিব। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জয়ছ ই মহম্মদৰ আটাইকেইটা জেহাদীক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে, অসমলৈ ইতিমধ্যে লৈ অহা হৈছে। কেইবাটাও প্ৰান্তত তদন্ত প্ৰক্ৰিয়া চলাৰ সম্ভাৱনা আছে আৰু খুব সোনকালে হয়তো অসমত আৰু এনেধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য আৰক্ষীয়ে জালত পৰাৰ সম্ভাৱনা কিন্তু প্ৰকট হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।